অসমৰ সংগীত ক্ষেত্ৰখনত এতিয়া কেৱল মৰ্মিতাই মৰ্মিতা। অসমৰ গায়িকাক এৰি কিয় ইমান আদৰ মৰ্মিতা মিত্ৰৰ? আন গায়িকাৰ দৰে মৰ্মিতা মিত্ৰৰ হেনো নাই কোনো এটিটিউড, নাই কোনো অহংকাৰ। আন গায়িকাৰ দৰে হেনো মূৰত ধৰা নাই বংগকন্যা জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতাৰ। অসমত জুবিন গাৰ্গৰ গীতেৰে দখল লৈছে এইগৰাকী কণ্ঠশিল্পীয়ে। দৰ্শকৰ সৈতে একাত্ম হৈ একেলেঠাৰিয়ে ২-২.৫ ঘণ্টা গীত পৰিৱেশন কৰি মোহাচন্ন কৰি ৰাখিব পাৰে সকলোকে, যাৰ বাবে অভাৱনীয়ভাৱে অসমত কদৰ বাঢ়িছে বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ। অসমত বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ দুই এক শিল্পীয়ে ৰাজহুৱাকৈ ক্ষোভ জৰা পৰিলক্ষিত হৈছে। মৰ্মিতা মিত্ৰই অসমতে গুৰুত্বহীন কৰি তুলিব নেকি এইসকল গায়ক গায়িকাক? মৰ্মিতা মিত্ৰৰ চলিত নৱেম্বৰ মাহত থকা সাংস্কৃতিক অনুষ্ঠানৰ তালিকাই বেছি শংকিত কৰি তুলিছে অসমৰ দুই এক গায়ক গায়িকাক। নৱেম্বৰ মাহত প্ৰতিদিনে ধাৰাবাহিকভাৱে আছে মৰ্মিতাৰ সংগীতানুষ্ঠান। নৱেম্বৰ মাহৰ ৩০ তাৰিখলৈ একেলেঠাৰিয়ে আছে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। মৰ্মিতাৰ চলিত মাহত কোন তাৰিখে ক'ত ক'ত আছে সংগীতানুষ্ঠান? ২ নৱেম্বৰত কোকৰাঝাৰ, ৩ নৱেম্বৰত হাউলি, ৪ নৱেম্বৰত টিহু নমাটি, ৫ নৱেম্বৰত আলিপুৰদুৱাৰ, ৬ নৱেম্বৰত কৃষ্ণাই, ৭ নৱেম্বৰত শালমাৰা টুলুংগীয়া, ৮ নৱেম্বৰত তুফানগঞ্জ, ৯ নৱেম্বৰ ওদালগুৰি মাজবাট, ১০ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চিকিৎসাজনিত কাৰণত অনুষ্ঠান পৰিৱেশন নকৰে মৰ্মিতাই। আনহাতে ১৬ নৱেম্বৰত কামৰূপ, ১৭ নৱেম্বৰত হেকেৰা ৰাস মহোৎসৱ, ১৮ নৱেম্বৰত পানীটেমা ৰাস মহোৎসৱ, ১৯ নৱেম্বৰত ভোগপুৰ ৰাস মহোৎসৱ, ২০ নৱেম্বৰ বাক্সাত ৰাস মহোৎসৱ, ২১ নৱেম্বৰ বৰবৰী ৰাস মহোৎসৱ, ২২ নৱেম্বৰত ৰঙিয়াৰ জাজিকোনাত, ২৩ নৱেম্বৰত পাটাচাৰকুচি বজালিত, ২৪ নৱেম্বৰত ৰঙিয়াৰ তৰণী ৰাস মহোৎসৱত, ২৫ নৱেম্বৰত শুৱালকুছি ৰাস মহোৎসৱত, ২৬ নৱেম্বৰ গুৰেশ্বৰ ৰাস মহোৎসৱত, ২৭ নৱেম্বৰ ৰামপুৰ ৰাস মহোৎসৱত, ২৮ নৱেম্বৰ হাউলি ৰাস মহোৎসৱত, ২৯ নৱেম্বৰত পাঠশালা ৰাস মহোৎসৱ আৰু ৩০ নৱেম্বৰত আলিপুৰদুৱাৰ। অসমৰ ৰাস মহোৎসৱৰ প্ৰায়বোৰতেই বংগকন্যা মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান আছেই। ইয়াৰ পৰাই অনুমান কৰিব পাৰি আগন্তুক বিহু উৎসৱত মৰ্মিতা মিত্ৰক লৈ অসমত চলিব টনা আজোৰা। আগন্তুক বিহু উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে যেন চেলিব্ৰিটি গায়িকা মৰ্মিতা মিত্ৰক এতিয়াৰ পৰাই বুকিং কৰিবলগীয়া এক পৰিৱেশ হৈছে। কি যাদুৰ বলত অসমত হঠাতেই জনপ্ৰিয় হৈ পৰিল মৰ্মিতা মিত্ৰ? নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।